हेलो स्टूडेंट्स। तो এতিয়া আমি আৰম্ভ কৰিম ডিফাৰেন্সিয়েবিলিটি, অৱকলনীয়তা। ঠিক আছে, ডিফাৰেন্সিয়েবিলিটি তোমাৰ এইটো 5.2 কাৰণে আছে 5.2। তো ডিফাৰেন্সিয়েবিলিটি, অৱকলনীয়তা। তো ইয়াতে তোমালোকে ফাৰ্ষ্টত পাইছিলা যে ফাৰ্ষ্ট প্ৰিন্সিপল অফ ডেৰিভেটিভ। ফাৰ্ষ্ট প্ৰিন্সিপল অফ ডেৰিভেটিভ তোমালোকে পাইছিলা এফ ডেছ এক্স। এফ হৈছে ফাংচন, দেন দ্য ডেৰিভেটিভ অফ এফ উইথ ৰেচপেক্ট টু এক্স ইজ এফ ডেছ এক্স, and f dash x is equal to h tends to 0 f of x plus h minus f of x divided by, ঠিক আছে, এইখিনি পাইছিলা। এইটো কয় ফাৰ্ষ্ট প্ৰিন্সিপল অফ ডেৰিভেটিভ। এটা যদি কওঁ যে এট দ্য পইণ্ট এক্স ইকুৱেল টু ধৰি লোৱা এ, তেতিয়াহ'লে এফ ডেছ এ, এইটো বুজাম আমি এফ ডেছ এ, হা, ডেৰিভেটিভ অফ এফ এট এক্স ইকুৱেল টু এ, যে এক্স ইকুৱেল টু এ বিন্দুত এফৰ অৱকলজ যিটো হ'ব সেইটো মই লিখিছিলা এইচ টেন্স টু 0, আৰু ইয়াতে পাইছিলা এফ অফ এ প্লাছ এইচ মাইনাছ এফ অফ এ ডিভাইড বাই এইচ, এইটো পাইছিলা। তো এইটো যদি ভেলুটো যদি এক্সিষ্ট হয়, ইয়াৰ ভেলু মানে লেফ্ট চাইড লেফ্ট হেণ্ড লিমিট, ৰাইট হেণ্ড লিমিট এক্সিষ্ট হ'ব লাগিলে তুমি জানাতো না যে লিমিট অফ এফ এক্স এক্স টেন্স টু ধৰি লোৱা এ, এইটো যদি এক্সিষ্ট হ'ব লাগে তেতিয়া কি হ'ব লাগিব? লেফ্ট হেণ্ড লিমিট ইকুৱেল টু ৰাইট হেণ্ড লিমিট ইকুৱেল হ'ব লাগিব না, তেতিয়াহে আমি ক'ম যে ইয়াৰ ভেলুটো এক্সিষ্ট। তো এফ ডেছৰ যিটো ভেলু লিমিট যিটো আছে, এইখিনিৰ ভেলু এক্সিষ্ট হ'ব লাগিলে ইয়াৰ লেফ্ট হেণ্ড লিমিট আৰু ৰাইট হেণ্ড লিমিট ছেম হ'ব লাগিব ইয়াৰ কাৰণে। তো ইয়াৰ লেফ্ট হেণ্ড লিমিট তুমি এনেকৈ বুজাবা যে লেফ্ট হেণ্ড লিমিট এট দ্য পইণ্ট এ, এল এফ ডেছৰ মানে কি বুজাইছে যে লেফ্ট হেণ্ড লিমিট, ঠিক আছে, লেফ্ট হেণ্ড তাৰমানে ডেৰিভেটিভ বুলি ক'ব পাৰোঁ। এইটো আমি ক'ব পাৰোঁ লেফ্ট হেণ্ড ডেৰিভেটিভ। চ' এইটো তুমি লিখিবা লিমিট এইচ টেন্স টু 0 মাইনাছ, বাকী ছেম হ'ব, বাকী এইবিলাক একেই হ'ব। তোমাৰ এইটো হ'ব এফ অফ এক্স প্লাছ এইচ মাইনাছ এফ অফ চৰি এক্স লিখি আছোঁ ৰ'বা, এক্স নহয় ৰ'বা, এইটো তোমাৰ এক্স নহ'ব না, এ প্লাছ এইচ মাইনাছ, ৰ'বা মুছি দিওঁ এইখিনি, কাৰণ মই এৰ কাৰণে কৈ আছোঁ, তো এক্সৰ কাৰণে কোৱা নাই না, এৰ কাৰণে কৈ আছোঁ। তো ইয়াতে তুমি লিখিব লাগিব এফ অফ এ প্লাছ এইচ মাইনাছ এফ অফ এ ডিভাইড বাই এইচ, এইটো হৈছে লেফ্ট হেণ্ড ডেৰিভেটিভ। আৰু ৰাইট হেণ্ড ডেৰিভেটিভ হৈছে আৰ এফ ডেছ এ, এইটো বুজাব লিমিট এইচ টেন্স টু 0 প্লাছ এফ অফ এ প্লাছ এইচ মাইনাছ এফ অফ এ ডিভাইড বাই এইচ, এইটো হৈছে ৰাইট হেণ্ড ডেৰিভেটিভ। তো যদি তোমাৰ এল এফ ডেছ এ তাৰমানে লেফ্ট হেণ্ড লিমিট আৰু আৰ এফ ডেছ এ যদি ৰাইট হেণ্ড লিমিট, এইটো যদি ইকুৱেল হয় তেতিয়াহে আমাৰ কি হ'ব, এইখিনি ভেলুটো ইকুৱেল হ'ব, মানে এক্সিষ্ট হ'ব, এইখিনিৰ ভেলু এক্সিষ্ট হ'ব না, এইখিনিৰ ভেলু এক্সিষ্ট আহি যাব। তো ইয়াতে তোমাৰ এইখিনিৰ ভেলু এক্সিষ্ট হ'ব লাগিলে এল এফ ডেছ এ ইকুৱেল টু আৰ এফ ডেছ এ আহিব লাগিব, ঠিক আছে, তেতিয়াহে আমি ক'ম লিমিট এক্সিষ্ট। আৰু লিমিট এক্সিষ্ট হ'লেহে আমি কি পাম? এফ ডেছ এৰ ভেলুটো পাম, এফ ডেছ এৰ ভেলুটো পাবা তেতিয়া, ঠিক আছে। চ' এইটো হৈছে এক্স ইকুৱেল টু এৰ কাৰণে, এক্স ইকুৱেল টু এৰ কাৰণে তোমাৰ যদি কোনো এটা ফাংচন দিয়া থাকে, যে ছাপ'জ এফ অফ এক্স দিয়া আছে, তোমাক ধৰি লোৱা এক্স স্কোৱাৰ দিয়া আছে, এফ এক্স দিয়া আছে এক্স স্কোৱাৰ। এতিয়া তোমাক যদি কওঁ যে ডেৰিভেটিভ অফ এফ এট এক্স ইকুৱেল টু ধৰি লওঁ যে এট এক্স ইকুৱেল টু ধৰি লওঁ 2, এক্স ইকুৱেল টু এফ ডেছ এক্স কি হ'ব? তো আমি কি কৰিম? প্ৰথমতে এফ ডেছ এক্সটো উলিয়াব লাগিব না। এফ ডেছ এক্স কিমান হ'ব? এফ ডেছ এক্স টুৱাইছ এক্স, আৰু এফ ডেছ 2 যদি বহাই দিয়ে কিমান হ'ব? 4 হ'ব না, 2 বহাই দিলে, এক্সৰ ভেলু 2 বহাই দিলে 4। তো এইটো হৈ আছে ডেৰিভেটিভ অফ এফ এট এক্স ইকুৱেল টু 4, ঠিক আছে। তো তুমি যেতিয়া উলিয়াবা লিমিট এইচ টেন্স টু 0 মাইনাছ এফ অফ এক্স প্লাছ এইচ মাইনাছ এফ অফ এক্স ডিভাইড বাই এইচ, আৰু যেতিয়া তুমি ইয়াৰ ৰাইট হেণ্ড লিমিট উলিয়াবা, এইটো যেতিয়া উলিয়াবা এফ অফ এক্স প্লাছ এক্স নহয়, এক্সৰ জেগাত তোমাৰ হ'ব 2 হ'ব, এক্সৰ জেগাত 2 হ'ব লাগিব, কাৰণ 2ৰ কাৰণে কৰি আছোঁ না। এই দুটাৰ ভেলু চাবা তোমালোকে 4 আহিব, দুটাৰ ভেলু 4 আহিব, সেইকাৰণে ক'ম যে এফ ডেছ 2ৰ ভেলু 4, তেনেকুৱা বুজোৱা হয়। আৰু এটা কথা এইখিনি চাবা, আৰু অলপ বুজাই দিওঁ এইখিনি, এক্স স্কোৱাৰৰ যদি কাৰ্ভ আঁকো,
ঠিক আছে এক্স স্কোয়ার যদি কার্ভটো আঁকো কার্ভটো এনেকুৱা টাইপৰ হয় পেৰাবোলা অধিবৃত্ত হয় না এটা টাইপৰ হয় মই কাৰ্ভটো অলপ আঁকোতে অলপ দিগদাৰ হৈ আছে তো এইটো হয় তোমাৰ এক্স এক্স স্কোৱাৰৰ কাৰ্ভ এতিয়া তোমাক যদি কওঁ 2 পইণ্টত এইখিনি হৈ আছে এইখিনি কাৰ্ভটো হৈ আছে হা এইখিনি কাৰ্ভ হৈ আছে এতিয়া তোমাক যদি কওঁ 2ৰ কাৰণে তো 2ৰ কাৰণে হ'লে তুমি চাবা ইয়াতে 2 ক'ত আছে 2 আছে ক'ত চাবা এই ধৰি লোৱা তুমি যে এই বিন্দুটো হৈছে এই পইণ্টটো হৈছে 2 এই পইণ্টটো হৈছে 2 তো এতিয়া মই যদি ইয়াতে যদি মই যদি এটা টেনজেণ্ট ড্ৰ কৰোঁ টেনজেণ্ট মানে স্পৰ্শক যদি ড্ৰ কৰোঁ এনেকুৱা টাইপৰ হ'ব না তো এই স্পৰ্শক যে আঁকিলোঁ এই টেনজেণ্ট যে আঁকিলোঁ এই টেনজেণ্টৰ কিবা এটা শ্লোপ থাকিব শ্লোপ মানে প্ৰৱণতা হয় না প্ৰৱণতা থাকিব কাৰণ ইয়াতে কিবা এটা এংগেল কৰি আছে না তো প্ৰৱণতা থাকিব শ্লোপ থাকিব এই যিটো শ্লোপ হ'ব সেই শ্লোপটো হ'ব 4 ঠিক আছে 2 পইণ্টৰ কাৰণে শ্লোপ হ'ব 4 তাৰমানে মই এইখিনি কথা তোমালোকক ক'ব খুজিছোঁ যে যেতিয়া আমি ডেৰিভেটিভ কৰোঁ কোনো এটা কাৰ্ভক এইটো আমাৰ কোনো এটা কাৰ্ভ দিছে যে এফ এক্স ইকুৱেল টু এক্স স্কুৱেৰ এইটো এটা কাৰ্ভ দিছে যেতিয়া আমি কোনো এটা কাৰ্ভক ডেৰিভেটিভ কৰোঁ তেতিয়া ঠিক আছে কোনো এটা পাৰ্টিকুলাৰ পইণ্টত যদি কৰোঁ এক্স ইকুৱেল টু 2 তেতিয়া সেই পইণ্টত যিটো ভেলু পাওঁ এই যে 4 যে পাইছোঁ সেই 4 কি বুজাইছে মিনিংটো কি বুজাইছে সেইটোৰ কথা কৈ আছোঁ যে 4টো হৈছে এক্স ইকুৱেল টু 2 পইণ্টত এফ এক্স ইকুৱেল টু এক্স স্কুৱেৰৰ ডেৰিভেটিভৰ ভেলু হয় না তো এইটোৱে আমি এইদৰে ক'ব পাৰোঁ যে এক্স ইকুৱেল টু 2 পইণ্টত যিটো আমাৰ টেনজেণ্ট হ'ব সেই টেনজেণ্টডালৰ শ্লোপ হ'ব 4 তাৰমানে তুমি ক'ব পাৰিবা যে এফ ডেছ এ মানে বুজায় শ্লোপ অফ টেনজেণ্ট ঠিক আছে শ্লোপ অফ টেনজেণ্ট এট এক্স ইকুৱেল টু এ এইখিনি কথা ক'ব পাৰিবা তাৰমানে এফ ডেছ এ ইকুৱেল টু এক্স ইকুৱেল টু এ বিন্দুত স্পৰ্শকৰ প্ৰৱণতা বুজায় এফ ডেছৰ মিনিং বুজাইছে শ্লোপ অফ টেনজেণ্ট এট এক্স ইকুৱেল টু এ বিন্দুত এফৰ প্ৰৱণতাহে বুজায় এফ ডেছ এৰ দ্বাৰা ঠিক আছে এফ ডেছৰ দ্বাৰা এইখিনি বুজোৱা হয় শ্লোপ অফ দ্য টেনজেণ্ট এট এক্স ইকুৱেল টু এ ঠিক আছে এইটো বুজায় ডেৰিভেটিভ যেতিয়া আমি ডেৰিভেটিভ কৰোঁ তাৰ মিনিংটো এনেকুৱা বুজায় আৰু কেতিয়াবা তোমাৰ কি হ'ব শ্লোপ অফ টেনজেণ্ট যে কৈ আছোঁ কেতিয়াবা তোমাৰ কি হ'ব টেনজেণ্ট ড্ৰ কৰিব নোৱাৰিবা কেতিয়াবা হা তো যেতিয়া তুমি টেনজেণ্ট ড্ৰ কৰিব নোৱাৰিবা তেতিয়া তোমাৰ কি ডেৰিভেটিভৰ ভেলু নাপাবা তাৰমানে তো সেইটো বুজাব যেতিয়া তোমাৰ ডিফাৰেঞ্চিয়েবিলিটি নহয় যেতিয়া তোমাৰ থাকিব ডিফাৰেঞ্চিয়েবিলিটি নহয় তেতিয়া তুমি বুজিবা যে যিটো পইণ্টত তোমালোকে ভেলু নাপাবা ঠিক আছে যিটো পইণ্টত তোমালোকে ডেৰিভেটিভ নাপাবা তাৰ মিনিংটো এনেকুৱা বুজাব যে সেই পইণ্টত আমি টেনজেণ্ট স্পৰ্শক আঁকিব নোৱাৰিম সেইটো বুজাব এটা তোমাক এটা এক্সাম্পল দি বুজাই আছোঁ ৰ'বা চাই লোৱা মই এক্স এক্সিছ ৱাই এক্সিছ লৈছোঁ ইয়াতে মই এটা কাৰ্ভ লৈ আছোঁ এইদৰে লৈছোঁ বুজিবা হা এনেকুৱা লৈছোঁ ঠিক আছে এতিয়া চাবা যদি আমি কওঁ যে এই যিটো এণ্ড পইণ্ট লাষ্ট পইণ্ট এই পইণ্টৰ টেনজেণ্ট কি হ'ব এই পইণ্টৰ টেনজেণ্ট কেনেকৈ আঁকিবা টেনজেণ্টটো কেনেকৈ আঁকিবা স্পৰ্শকডাল কেনেকৈ আঁকিবা নোৱাৰোঁ আমি এইটোত এই পইণ্টত তুমি যদি স্পৰ্শক আঁকা এইটো স্পৰ্শক নহ'ব তোমাৰ যদি এনেকুৱা যদি আঁকা এইটো আঁকা এইটো স্পৰ্শক বুলি নকওঁ এইটো ইণ্টাৰচেক্ট কৰি আছে এইটো আমি ছেট কৰা বুজাইছে এইটো স্পৰ্শক বুলি নকওঁ তুমি যদি ধৰা এইদৰে আঁকিলা তথাপি এইটো ইণ্টাৰচেক্ট কৰাইহে বুজায় এইটো তোমাৰ ছেট কৰা বুজায় এইটো টাচ কৰা নুবুজায় তোমাৰ টেনজেণ্ট নহয় এইটো হা স্পৰ্শক নহয় স্পৰ্শ কৰা নাই এইটো ছেট কৰাহে বুজাইছে তো এই ধৰণৰ পইণ্টবিলাকত কি হয় তোমাৰ টেনজেণ্ট ড্ৰ নহয় বুজিছে নে কথানি এই যে আমি আঁকিছোঁ যে টেনজেণ্ট ড্ৰ নহয় এইবিলাক টেনজেণ্ট নহয় এইবিলাক ইণ্টাৰচেক্ট কৰা বুজায় তো টেনজেণ্ট যদি ড্ৰ নহয় তাৰমানে এই যিটো পইণ্ট হৈ আছে ইয়াতে এই ইয়াৰ কাৰণে এইটো পইণ্ট না তো এই পইণ্টত তাৰমানে কি বুজাইছে এই পইণ্টত এক্সৰ ভেলু কিবা এটা আছেতো ইয়াতে ধৰি লোৱা এ বুলি তো এক্স ইকুৱেল টু এই পইণ্টত ডেৰিভেটিভ এক্সিষ্ট নহয় বুলি বুজাইছে এই পইণ্টত এক্সিষ্ট হোৱা নাই ঠিক আছে ডেৰিভেটিভ এক্সিষ্ট নহয় যেতিয়া তোমাৰ ডিফাৰেঞ্চিয়েবিলিটি নহয় তাৰমানে বুজিবা যে যি পইণ্টত ডেৰিভেটিভ হোৱা নাই মানে ডিফাৰেঞ্চিয়েবিলিটি হোৱা নাই তাৰমানে সেই পইণ্টত টেনজেণ্টে ড্ৰ কৰিব পৰা নাই সেইকাৰণেহে ডেৰিভেটিভ এক্সিষ্ট হোৱা নাই এইখিনি কথা বুজায় বুজিছা চাবা এই যিটো এটা পইণ্ট এইটো পইণ্ট বুজা নাই যে অৰিজিনৰ কথা কৈ আছোঁ মই অৰিজিন হা এই অৰিজিনত তুমি যদি টেনজেণ্ট ড্ৰ কৰিব লাগে এই অৰিজিনত যদি টেনজেণ্ট ড্ৰ কৰিব লাগে তেতিয়া তুমি চাবা তুমি কেনেকৈ আঁকিবা টেনজেণ্টটো কেনেকৈ আঁকিবা চাবা যদি এনেকুৱা আঁকিবা এইটো টেনজেণ্ট নহ'ব এইটো বুজাব ইণ্টাৰচেক্ট কৰা পইণ্ট ঠিক আছে এইটো বুজাব ইণ্টাৰচেক্ট কৰা পইণ্ট ঠিক আছে তো
এই পইণ্টতো ডেৰিভেটিভ এক্সিষ্ট নহ'ব হা, এই পইণ্টতো ডেৰিভেটিভ এক্সিষ্ট নহয়। তাৰমানে আমি ক'ম কি এক্স ইকুৱেল টু, আমি ক'ম এক্স ইকুৱেল টু 0 পইণ্টতো ডেৰিভেটিভ এক্সিষ্ট নহয়। মানে যিটো আমি লৈছিলোঁ কাৰ্ভ, এই কাৰ্ভটো এক্স ইকুৱেল টু 0 বিন্দুত ডিফাৰেঞ্চিয়েবিলিটি নহয়, অৱকলনীয় নহয়, অৱকলনীয় নহয়, সেইটো বুজাইছে। বুজি পালা? অৱকলনীয় নহয় বুলি বুজাইছে। এতিয়া চাবা, এটা যদি কাৰ্ভ ড্ৰ কৰোঁ, এটা কাৰ্ভ যদি ড্ৰ কৰোঁ, ৰ'বা ৰ'বা ৰ'বা, এটা কাৰ্ভ ড্ৰ কৰোঁ, ধৰি লোৱা কাৰ্ভটো এনেকুৱা আঁকিলোঁ, মোৰ আগত অলপ দিগদাৰ হয়, চাবা এইখিনি কৰিলোঁ আৰু তাৰ লগত মই এইখিনি দিওঁ। এই কাৰ্ভটো মানে তোমাৰ এই আগৰটো, এই মাত্ৰ যে আমি আঁকিছিলোঁ এফ এক্স, ৰ'বাচোন এইটো আঁকিলোঁ হা, এইটো এক্স স্কোৱাৰৰ কাৰ্ভ, মোৰ আঁকোতে অলপ অসুবিধা হৈ আছে, ঠিক আছে, পেৰত ইমান ভালকৈ আঁকিব নোৱাৰোঁ। তো এইটো তোমাৰ হৈছে কাৰ্ভ। এতিয়া এই কাৰ্ভত তুমি চাবা যিকোনো পইণ্ট, তুমি ধৰি লোৱা যে এইটো পইণ্ট এটা আছে এক্স ইকুৱেল টু এ, এইটো পইণ্টত যদি কওঁ যে এই কাৰ্ভৰ কাৰণে টেনজেণ্টটো কেনেকুৱা হ'ব, টেনজেণ্ট কেনেকুৱা হ'ব, তো টেনজেণ্ট আমি ড্ৰ কৰিব পাৰিম এই পইণ্টৰ কাৰণে, হয় না, টেনজেণ্টটো আমি ড্ৰ কৰিব পাৰিম। চাবা নহ'ল, ৰ'বা, হোৱা নাই, এইটো ইয়াৰ পৰা হ'ব না, তো এই টাইপৰ হ'ব, এইটো হৈছে তোমাৰ টেনজেণ্ট। চ' আঁকিব পাৰিছোঁ টেনজেণ্ট, এইটো টেনজেণ্ট বুজাইছে, এই যিটো লাইন, এই লাইনটোৱে টেনজেণ্ট বুজাইছে এই পইণ্টৰ কাৰণে। তো টেনজেণ্ট যদি ড্ৰ কৰিব পাৰিছোঁ, তাৰমানে বুজিবা এইটো পইণ্টত এক্স ইকুৱেল টু এই পইণ্টত তোমাৰ কি ডেৰিভেটিভ এক্সিষ্ট হৈ আছে, তাৰমানে ডিফাৰেঞ্চিয়েবিলিটি হৈ আছে, হা, ডিফাৰেঞ্চিয়েবিলিটি বুজাইছে, ঠিক আছে। এক্স ইকুৱেল টু এই পইণ্টত ডিফাৰেঞ্চিয়েবিলিটি, তেনেকুৱাকৈ তুমি যিকোনো পইণ্ট লোৱা এই কাৰ্ভৰ কাৰণে, প্ৰত্যেক পইণ্টতে ডিফাৰেঞ্চিয়েবিলিটি বুজাব, হা, প্ৰত্যেক পইণ্টতে ডিফাৰেঞ্চিয়েবিলিটি বুজাব। তো ডিফাৰেঞ্চিয়েবিলিটি কেতিয়া নহয় সেইটো বুজি লোৱা, যে কোন কোন পইণ্টত ডিফাৰেঞ্চিয়েবিলিটি নহয় সেইটো বুজি লোৱা। যেতিয়া তোমাৰ এণ্ড পইণ্ট থাকিব, এণ্ড পইণ্ট মানে তুমি চাবা, ধৰি লোৱা কোনোবা এটা ইণ্টাৰভেল দিয়া আছে এ বি ইণ্টাৰভেল, এ বি ইণ্টাৰভেলত এক্স ইকুৱেল টু এ আৰু এক্স ইকুৱেল টু বি, এই দুটা হৈছে এণ্ড পইণ্ট, এণ্ড, হা, এণ্ড পইণ্ট। তো এই এণ্ড পইণ্টবিলাকত ডেৰিভেটিভ এক্সিষ্ট নহয়, ঠিক আছে। তাৰমানে এক্স ইকুৱেল টু এ যদি এণ্ড হয়, তোমাৰ ধৰি লোৱা এইটো কাৰ্ভ আছে, এইটো তোমাৰ আছে, এইটো ধৰি লোৱা, এইখিনি ধৰি লোৱা এক্স ইকুৱেল টু এ, আৰু ইয়াৰ কাৰণে এইটো ধৰি লোৱা এক্স ইকুৱেল টু বি। তো এই দুটা পইণ্টত তুমি টেনজেণ্ট ড্ৰ কৰিব নোৱাৰিবা, মানে লাষ্ট পইণ্ট দুটাত টেনজেণ্ট ড্ৰ কৰিব নোৱাৰোঁ, যাৰ কাৰণে আমি এণ্ড পইণ্টবিলাকত ডেৰিভেটিভ এক্সিষ্ট নহয় বুলি কওঁ, ডিফাৰেঞ্চিয়েবিলিটি নহয় বুলি কওঁ। তাৰমানে ডিফাৰেঞ্চিয়েবিলিটি অলৱেজ অ'পেন ইণ্টাৰভেলতহে হয়, ডিফাৰেঞ্চিয়েবিলিটি অলৱেজ ক'ত হয়, অ'পেন ইণ্টাৰভেল, ক্ল'জ ইণ্টাৰভেলত নহয়। ক্ল'জ ইণ্টাৰভেল নহয় কাৰণ লাষ্ট পইণ্ট দুটাত ডেৰিভেটিভ এক্সিষ্ট নকৰে, লাষ্ট পইণ্ট দুটাত ডেৰিভেটিভ এক্সিষ্ট নকৰে। যেনেকৈ চাবা, যদি মই এই লাইনটো লওঁ এক্স ইকুৱেল টু এ, আৰু এই লাইনটো যদি লওঁ এক্স ইকুৱেল টু বি, তেতিয়া এই যিটো পইণ্ট এ পইণ্ট আৰু বি পইণ্টৰ কাৰণে এই দুটা পইণ্টত ডেৰিভেটিভ এক্সিষ্ট নহ'ব। তো এই দুটা পইণ্ট বাদ দিব লাগিব। তো ডেৰিভেটিভ ক'ত এক্সিষ্ট, এ বি ইণ্টাৰভেল, এই অ'পেন ইণ্টাৰভেলৰ কথা ক'ব লাগিব, হা, এ আৰু বিৰ মাজতহে ডেৰিভেটিভ এক্সিষ্ট হ'ব, বাহিৰৰ দুটা পইণ্টত এক্সিষ্ট নহয় বুলি কওঁ, ঠিক আছে। ডিফাৰেঞ্চিয়েবিলিটি চেক কৰিব গ'লে এণ্ড পইণ্টত ডেৰিভেটিভ এক্সিষ্ট নহয়, আৰু এইটোৰ তোমাৰ আচল কাৰণটো আহে এইখিনিৰ পৰা আহে, এই লেফ্ট হেণ্ড ডেৰিভেটিভ, ৰাইট হেণ্ড ডেৰিভেটিভ, ঠিক আছে। এণ্ড পইণ্টবিলাকত তোমাৰ কি হ'ব, কেতিয়াবা তুমি লেফ্ট হেণ্ড ডেৰিভেটিভ পাবা কিন্তু ৰাইট হেণ্ড ডেৰিভেটিভ নাপাবা, মানে ইকুৱেল নহ'ব বা এক্সিষ্ট নহ'ব। কেতিয়াবা ৰাইট হেণ্ড ডেৰিভেটিভ পাবা, লেফ্ট হেণ্ড ডেৰিভেটিভ এক্সিষ্ট নহ'ব। তো এক্সিষ্ট যদি নহয় তেতিয়া ইকুৱেলো নহ'ব, সেইকাৰণে আমি ডিফাৰেঞ্চিয়েবিলিটি নক'ম। বুজি পাইছা এইখিনি? হা, এক্সাম্পল কৰিম ৰ'বা, এক্সাম্পল কৰিলে বুজি পাবা। তো এইটো হৈছে মেইন ডেফিনেশ্যন, হা। এতিয়া তোমাৰ এটা এক্সাম্পল লিখো, চাবা, এটা এক্সাম্পল দিওঁ, ক্লিয়াৰ হ'ব তেতিয়া। চাবা, চ' ডেট লিখিলোঁ, চ' ডেট এফ এক্স ইজ ইকুৱেল টু মড এক্স, হা, ইজ নট ডিফাৰেঞ্চিয়েবল এট এক্স ইকুৱেল টু 0। অসমত লিখা, দেখুওৱা যে এক্স ইকুৱেল টু 0 বিন্দুত এফ এক্স ইকুৱেল টু মড এক্স অৱকলনীয় নহয়। দেখুওৱা যে এক্স ইকুৱেল টু 0 বিন্দুত এফ এক্স ইকুৱেল টু মড এক্স ফলনটো অৱকলনীয় নহয়। প্ৰমাণ কৰিব লাগে, চবা বুজি পাইখিনি। আমাক দিয়া আছে এফ অফ এক্স ইকুৱেল টু মড এক্স,
0 পইণ্টৰ লাগে হা তো আমি কি কৰিম এল এফ ডেছ 0 উলিয়াম আৰু আৰ এফ ডেছ 0 উলিয়াম এই আগতটো চোৱা তুমি এই মাত্ৰ কৰিলোঁ না এল এফ ডেছ এইটো এল এফ ডেছ এ ইকুৱেল টু আৰ এফ ডেছ এ হ'ব লাগিবতো এল এফ ডেছ মানে এইখিনি বুজাইছে আৰ এফ ডেছ মানে এইখিনি বুজাইছে তো সেইটো কৰি আছোঁ চ' ইয়াতে তোমাৰ কি হ'ব এল এফ ডেছতে কি হ'ব যে লিমিট এইচ টেন্স টু 0 মাইনাছ হ'ব না লেফ্ট হেণ্ড তাৰমানে আৰু ওপৰত হ'ব তোমাৰ ইয়াতে এফ অফ এ প্লাছ তাৰমানে 0 প্লাছ এইচ মাইনাছ এফ অফ 0 ডিভাইড বাই এইচ আৰু আৰ এফ ডেছ 0টো হ'ব লিমিট এইচ টেন্স টু 0 প্লাছ 0 কাৰণে কৰি আছোঁ না তো আমাৰ ইয়াতে হ'ব এফ অফ 0 প্লাছ এইচ মাইনাছ এফ অফ 0 ডিভাইড বাই এইচ তো ইয়াতে তোমালোকে এইটো লক্ষ্য ৰাখিবা এইচ টেন্স টু 0 কিন্তু হ'বই এইটো তুমি 0 পইণ্ট বুলি নহয় এইটো যিকোনো পইণ্টৰ কাৰণে হয় তুমি আগতো চোৱা লাষ্ট চোৱা এইটো চোৱা এল এফ ডেছ এ এই কাৰণে কৰি আছিলোঁ কিন্তু আমি কি লিখিছোঁ এইচ টেন্স টু 0 লিখিছোঁ এইটো চোৱা এইচ টেন্স টু 0 লিখা হৈছে তো এইচ টেন্স টু 0 এইটোতো কনফাৰ্ম হ'বই ঠিক আছে এইটো তোমাৰ যিকোনো পইণ্টৰ কাৰণে হ'ব কেৱল তোমাৰ এ পইণ্ট মানে কি এই ইয়াতে বহাই দিব লাগে এই পইণ্টটো তো আমাৰ ইয়াতে 0 পইণ্ট গৈছে সেইকাৰণে আমি এইটো ইয়াতে 0 বহাই দিলোঁ চ' আমি পাম লিমিট এইচ টেন্স টু 0 মাইনাছ ওপৰত হ'ব এফ অফ এইচ মাইনাছ এফ অফ 0 ডিভাইড বাই এইচ হয় না আৰু ইয়াতো ছেম হ'ব লিমিট এইচ টেন্স টু 0 প্লাছ হ'ব এইটো ছেম এফ অফ এইচ মাইনাছ এফ অফ 0 ডিভাইড বাই এইচ বুজি পালা চ' লিমিট এইচ টেন্স টু 0 মাইনাছ এফ এইচ মানে কি হ'ব মড এইচ হ'ব কাৰণ এফ এক্স মানে মড এক্স দিয়া আছে আৰু এফ অফ 0 মানে 0 হ'ব এইটো ছেম লিমিট এইচ টেন্স টু 0 প্লাছ ইয়াতে তোমাৰ হ'ব এইটো মড এইচ মাইনাছ 0 এইটো হ'ব এইচ বুজি পালা এখানলৈকে এতিয়া এইখিনি বুজিবা এতিয়া এইখিনি বুজিবা ইয়াতে আছে এইচ টেন্স টু 0 মাইনাছ তাৰ মিনিং এইচ লেছ দেন 0 হয় এইচ লেছ দেন 0 এইচ টেন্স টু 0 মাইনাছৰ মিনিং সেইটোৱে বুজায় এইচৰ ভেলু 0তকৈ কম তো এইচৰ ভেলু যদি 0তকৈ কম হয় তেতিয়া তোমাৰ মড এইচ কি হ'ব মড এইচ কি হ'ব পাইছা তো মাইনাছ এইচ হয় মাইনাছ এইচ হয় আৰু ইয়াতে কি হ'ব এইচ টেন্স টু 0 প্লাছ আছে তো প্লাছ থাকিলে কি হ'ব কোৱা প্লাছ এইচ হ'ব কাৰণ এইচটো গ্ৰেটাৰ দেন 0 হৈ আছে সেইকাৰণে চ' এইচ কেঞ্চেল থাকি গ'ল ইয়াতে তোমাৰ কি হ'ল ইয়াতে থাকি গ'ল -1 আৰু ইয়াতে থাকি গ'ল +1 ইকুৱেল নহ'ল না এল এফ ডেছ 0 নট ইকুৱেল টু আৰ এফ ডেছ 0 ইকুৱেল হোৱা নাই কাৰণ -1 ইয়াতে +1 কিন্তু আমি আগতে কি পালোঁ আগতে কৈছিলোঁ কি এল এফ ডেছ ইকুৱেল টু আৰ এফ ডেছ হ'ব লাগিব তেতিয়াহে লিমিট এক্সিষ্ট বুলি ক'ম আৰু লিমিট যদি এক্সিষ্ট হয় তেতিয়াহে আমি ক'ম ডেৰিভেটিভটো এক্সিষ্ট মানে ডিফাৰেঞ্চিয়েবল হ'ব কিন্তু ইয়াতে তোমাৰ কি হ'ল ইয়াতে হ'ল এল এফ ডেছ 0 নট ইকুৱেল টু আৰ এফ ডেছ 0 ডেট মিনছ f is not differentiable at x equal to 0 f is therefore f is not differentiable at x equal to 0 অসমত লিখি দিয়া গতিকে x equal to 0 বিন্দুত f ফলনটো অবকলনীয় নহয় বুজি পালা অবকলনীয় নহয় হল এটা নহল যে তুমি চাবা কাৰ্ভ আঁকি চাবা কেনেকৈ বুজাব এইটো কাৰ্ভেদি যদি আমি কাৰ্ভৰ পৰা চাওঁ যে এইটো কেনেকৈ নহয় হয় না কাৰ্ভৰ পৰা চাই লওঁ যে এইটো যে ডেৰিভেটিভ যে নহ'ল কিয় নহ'ল আমি কাৰ্ভৰ পৰা চাই লওঁ মড এক্সৰ কাৰ্ভ তোমালোকে জানা আগৰ পৰা পাই আহিছা এইটো বুজায় মড এক্সৰ কাৰ্ভ হয় না এইটো তোমাৰ বুজায় মড এক্সৰ কাৰ্ভ ঠিক আছে তো মড এক্সৰ কাৰ্ভ তোমালোকে আগৰ পৰা পাই আহিছিলা তো মড এক্স মানে তোমাৰ ইয়াতে বুজায় ৰবা এইটো হৈ আছে তো তুমি চাবা এই 0 পইণ্টত তুমি টেনজেণ্ট ড্ৰ কৰিব নোৱাৰিবা এইটো যিটো 0 পইণ্ট আছে এই পইণ্টত তুমি টেনজেণ্ট ড্ৰ কৰিব নোৱাৰিবা এই পইণ্টত টেনজেণ্ট ড্ৰ কৰিব নোৱাৰিবা সেইকাৰণে আমি কৈ আছোঁ কি এফ ইজ নট ডিফাৰেঞ্চিয়েবল এট এক্স ইকুৱেল টু 0 এক্স ইকুৱেল টু 0 পইণ্টত এইটো ডিফাৰেঞ্চিয়েবল নহ'ব মড এক্স কাৰ্ভটো বুজি পালা এতিয়া মড এক্সটো তোমালোকে জানা মড এক্সৰ ডোমেইনটো ৰিয়েল নম্বৰ হয় তো ৰিয়েল নম্বৰ মানে সেইটো যাই থাকিব এইদৰে কিন্তু তোমাক যদি ইণ্টাৰভেল বনাই দিয়ে তেতিয়া সেই ইণ্টাৰভেলৰ লাষ্ট পইণ্ট দুটাতো ডিফাৰেঞ্চিয়েবল নহ'ব ঠিক আছে এফ যিটো ফাংচন হয় এইটো যদি তুমি ক্ল'জ ইণ্টাৰভেল লোৱা তেতিয়া লাষ্ট পইণ্ট দুটাত ডিফাৰেঞ্চিয়েবল নহয় আৰু যদি অপেন লোৱা তেতিয়া সেইটো তোমাৰ ডিফাৰেঞ্চিয়েবলটো বুজায় হ'বনে নেক্সট এবাৰ এটা
নেক্সট বুজিবা চাবা তোমাৰ এটা কুৱেশ্যন লৈছোঁ so that fx is equal to mod x minus 1 is not differentiable at x equal to 1 এইটো প্ৰমাণ কৰিব লাগে x equal to 1 পইণ্টত এইটো ডিফাৰেঞ্চিবল নহয় বুলি প্ৰমাণ কৰিব লাগে তো তাৰ কাৰণে চাবা কি কৰিবা f dash 1 l f dash 1 উলিয়াবা আৰু r f dash 1 উলিয়াবা তো l f dash 1 কি বুজায় যে লিমিট h টেন্স টু 0 মাইনাছ আৰু ইয়াতে বুজায় তোমাৰ f of 1 প্লাছ h কাৰণ 1ৰ কাৰণে আৰু ইয়াতে বুজায় f of 1 ডিভাইড বাই h আৰু r f dash 1 বুজায় লিমিট h টেন্স টু 0 প্লাছ ইয়াতে বুজাব f of 1 প্লাছ h মাইনাছ f of 1 ডিভাইড বাই h বুজি পালা এতিয়া লিমিট h টেন্স টু 0 মাইনাছ f of 1 প্লাছ h মানে কি হ'ব যে mod 1 প্লাছ h মাইনাছ 1 তাৰমানে x মাইনাছ 1 মাইনাছ f of 1 বুজাব 1 মাইনাছ 1 এই ইয়াতে বহাই দি আছে f of 1 1 মাইনাছ 1 ডিভাইড বাই h এইটো সেম হ'ব লিমিট h টেন্স টু 0 প্লাছ তুমি ইয়াতে পাবা mod 1 প্লাছ h মাইনাছ 1 তাৰমানে x মাইনাছ 1 আৰু 1 মাইনাছ 1 ডিভাইড বাই h সেম পাবা সো ইয়াতে তোমাৰ হৈ আছে লিমিট h টেন্স টু 0 মাইনাছ 1 কেনসেল তাৰমানে mod h থাকি গ'ল ইয়াতে তোমাৰ 0 থাকি গ'ল h এণ্ড এইটো পাবা লিমিট h টেন্স টু 0 প্লাছ 1 কেনসেল সো mod h মাইনাছ 0 ডিভাইড বাই h তো আগৰ নিচিনা হৈ গ'ল না আগতে পাইছিলা mod h মানে কি মাইনাছ h পাইছিলা কাৰণ এটো h লেস দেন 0 দিয়া আছে এই কাৰণে আৰু ইয়াতে পাবা প্লাস h কাৰণ h টেন্স টু 0 প্লাস আছে গ্ৰেটাৰ দেন 0 তো এটো পাবা প্লাস 1 আৰু ইয়াতে পালা মাইনাস 1 নট ইকুয়াল সো নট ইকুয়াল মিন্স f is not differentiable at x equal to 1 l f dash 1 not equal to r f dash 1 so f is not differentiable at x equal to 1 গতিকে x equal to 1 বিন্দুত f ফলনটো অবকৰণীয় নহয় এটা তুমি যদি এটো কার্ভ আঁকিছো যদি কার্ভটো ড্ৰ কৰিছো বুজি পাবা চাবা কার্ভটো দেখাই দিও এটো কার্ভ চাই লোৱা কি আছে fx equal to x নাচন আছে না তো ইয়াৰ কার্ভ যদি আঁকিবা কার্ভটো আঁকিলে এদৰে হ'ব কার্ভটো তো কার্ভটো যদি এইদৰে হয় তেতিয়া তোমাৰ এই যেটো পয়েন্ট এই পয়েন্ট মানে কি x equal to 1 সেই পয়েন্টত তুমি টেনজেন্ট ড্ৰ কৰিব নোৱাৰিবা এই পয়েন্টত টেনজেন্ট ড্ৰ নহব সো এই পয়েন্টত ডিফাৰেন্সিবল নহব আৰু এইটো আমি প্ৰমাণ কৰিলো x equal to 1 পয়েন্টত ডিফাৰেন্সিবল নহয় বেলেগ পয়েন্টত হৈ যাব বাকি যিমান কেটা পয়েন্ট আছে প্ৰত্যেক পয়েন্টত ডিফাৰেন্সিবল অনলি x equal to 1 অথে ডিফাৰেন্সিবল টু নহয় বুজি পালা নে তো তোমালোকে এটো কৰি যাবা f of mod x plus 1 এটো ডিফারেন্সিবল নহব at x equal to minus 1 point x equal to minus 1 পয়েন্টত ডিফারেন্সিবল নহব এটো কৰি চাবা তোমালোকে হ্যাঁ আৰু এটা কৰি চাবা f of x is equal to x plus 2 এটো তোমাৰ হ'ব x equal to minus 2 পয়েন্টত ডিফারেন্সিবল নহব তোমালোকে দুটা কৰি চাবা সেম প্ৰসিডিউৰ কৰি এখিনি কৰি গলে তোমাৰ কি হ'ব প্ৰ্যাকটিস হৈ যাব আৰু এইবিলাক কিন্তু এক্সামত আহে 4 মার্কস থাকে বহুত ইম্পৰ্টেন্ট কিন্তু এইবিলাক হ্যাঁ এই কৰি আছো যে শো দ্যাট ফাংশন ইজ নট ডিফারেন্সিবল এইবিলাক কিন্তু আহি থাকে এই ধৰণৰ কোৱেশ্চন এটা পাবাই 4 মার্কসৰ কোৱেশ্চন আহি থাকে এইবিলাক তো তোমালোকে দুটা প্ৰ্যাকটিস কৰিবা x equal to minus 1 ডিফারেন্সিবল নহয় x equal to minus 2 ডিফারেন্সিবল নহয় তো নেক্সট এটা চাবা লিখিবা শো দ্যাট দেখুৱা যে f of x equal to এটো লিখিবা গ্ৰেটেস্ট ইন্টিজাৰ ফাংশন গ্ৰেটেস্ট ইন্টিজাৰ ফাংশন তুমি x ৰ ভ্যালুটো লিখি লবা যে 0 ৰ পৰা আৰম্ভ কৰি ধৰি লোৱা 3 লৈকে ধৰি লোৱা এখিনি আছে is not differentiable at
x equal to 0 and x equal to 1 and x equal to 2 তিনটা পয়েন্টত 0 0 নহ'ব ৰ'বা 0 কাটি দিওঁ কাৰণ 0 নাই এইটো না এক্সৰ ভেলু 0তকৈ ডাঙৰ লৈছোঁ হে লোৱা মতে মই কুৱেশ্যন লোৱা মতে কৈ আছোঁ এতিয়া কুৱেশ্যনত যদি দিয়ে তেতিয়াতো 0টো আহি যাব x equal to 1 and x equal to 2 এই দুটা পইণ্টৰ ডিফাৰেঞ্চিবল নহ'ব কেনেকৈ নহ'ব তুমি চাই লোৱা বুজি লোৱা এইটো হৈছে তোমাৰ কাৰ্ভটো আঁকি লগতে কাৰ্ভটো তোমালোকে পাইছিলা দেখাইছিলোঁ এদিনা এই টাইপৰ হয় না কাৰ্ভটো এই টাইপৰ আছিলে মনত পৰা না সেইদিনা দিছিলোঁ কণ্টিনিউৱাছৰ কেতিয়াবা দিছিলোঁ এইটো প্ৰমাণ কৰোঁতে হয় না এইটো আছিলে আৰু মাজে মাজে চাৰ্কল হৈ আছিলে এইটো তোমাৰ ইয়াৰ পইণ্টটোৰ ওপৰত আছে সেইকাৰণে ইয়াতে চাৰ্কল ইয়াৰ পইণ্টটোৰ ওপৰত আছে সেইকাৰণে ইয়াতে চাৰ্কল ইয়াতে চাৰ্কল ইয়াতে চাৰ্কল এই ধৰণৰ আছিলে এইটো কাৰ্ভ আছিলে এই টাইপৰ কাৰ্ভ এইটো হৈছে -1 পইণ্ট এইটো হৈছে -2 পইণ্ট এইটো 0 পইণ্ট এইটো 1 পইণ্ট 2 পইণ্ট 3 পইণ্ট এইদৰে বুজাইছে তো তুমি এটা কাৰ্ভত লক্ষ্য কৰা কাৰ্ভত লক্ষ্য কৰা আমাৰ কি কৈছে 0ৰ পৰা 3 লৈকে গৈছে তাৰমানে 0ৰ পৰা 3 মানে ইয়াৰ পৰা আৰম্ভ কৰি 3 লৈকে এইখিনিলৈকে ঠিক আছে এইখিনিলৈকে চোৱা তুমি ইয়াৰ ভিতৰত চোৱা ইয়াৰ ভিতৰত চালে তুমি চোৱা এই 1 পইণ্টত ডিফাৰেঞ্চিবল নহ'ব কাৰণ এইটো তুমি চোৱা ইয়াতে এই পইণ্টত তুমি টেনজেণ্ট ড্ৰ কৰিব নোৱাৰিবা আৰু 2 পইণ্টত তুমি চোৱা টেনজেণ্ট ড্ৰ কৰিব কাৰণ এণ্ড পইণ্ট না দেখা বুজাই আছে তো লাষ্ট বিন্দু আৰু ভাঙিও আছে কাৰ্ভটো তো এই পইণ্টবিলাকত ডিফাৰেঞ্চিবল নহয় সেইটো প্ৰমাণ কৰিব লাগে তাৰমানে এই ফাংচন যিটো লিখিছোঁ এফ এক্স ইকুৱেল টু এইটো গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন এই ফাংচনটো যিকোনো তোমাৰ ইণ্টিজাৰ পইণ্টত ডিফাৰেঞ্চিবল নহ'ব হা ডিফাৰেঞ্চিবলটো নহয় তো এইটো প্ৰমাণ কৰিব লাগে তো প্ৰমাণৰ কাৰণে কি কৰিবা ফৰ এক্স ইকুৱেল টু 1 কাৰণে চাবা আমাৰ লাগিব এল এফ ডেছ 1 লাগিব আৰু আৰ এফ ডেছ 1 লাগিব এইটো লাগিব চ' এল এফ ডেছ 1 বুজায় লিমিট এইচ টেন্স টু 0 মাইনাছ এইচ টেন্স টু 0 মাইনাছ এতিয়া বুজায় তোমাৰ এফ অফ 1 প্লাছ এইচ মাইনাছ এফ অফ 1 ডিভাইড বাই এইচ চ' এইখিনিত পাবা লিমিট এইচ টেন্স টু 0 মাইনাছ পাবা ইয়াতে 1 প্লাছ এইচ মাইনাছ এফ অফ 1 মানে 1 ডিভাইড বাই এইচ ঠিক আছে এতিয়া এইখিনি অলপ মন কৰি লোৱা চাই লোৱা এইখিনি বুজিব লাগিব চাই লোৱা এইখিনি ইয়াতে আছে তোমাৰ 1 to 1 হয় না 1 to 1 হয় ইণ্টিজাৰে হৈ যায় এতিয়া এইখিনি চাই লোৱা 1 প্লাছ এইচৰ ভেলুটো কি হ'ব চাই লোৱা ইয়াতে কি কৈছে এইচৰ ভেলু এইচ টেন্স টু 0 মাইনাছ তাৰমানে এইচৰ ভেলু নিগেটিভ এইচ লেছ দেন 0 না এইচৰ ভেলু নিগেটিভ এতিয়া 1ৰ লগত যদি এইচ যদি আমি এড কৰোঁ আৰু এইচটো নিগেটিভ হৈ আছে তেতিয়া তুমি চোৱা 1 প্লাছ এইচৰ ভেলুটো কি হ'ব 1 প্লাছ এইচৰ ভেলু নিশ্চয় 1তকৈ কম হ'ব নিশ্চয় 1তকৈ কম তো 1তকৈ কম যদি হয় তেতিয়া ইয়াৰ ভেলুটো কি 0 পাবানে তুমি যদি ভাবি লোৱা 1 প্লাছ এইচ ইজ ইকুৱেল টু 1তকৈ কম তাৰমানে 0.9999 এই টাইপৰ ভাবি লোৱা 1তকৈ কম হৈছে চ' এতিয়া তুমি যদি 1 প্লাছ এইচৰ কাৰণে গ্ৰেটেষ্ট ইণ্টিজাৰ ভেলু যদি উলিয়াব যোৱা তেতিয়া কি হ'ব 0 হ'ব কাৰণ ইণ্টিজাৰ হ'ব লাগে ইণ্টিজাৰ মানে কি হ'ব আগৰ ইণ্টিজাৰটো হ'ব কাৰণ 1তকৈ কমি গ'ল এইটো আছিল তোমাৰ 1 এতিয়া আছিল 0 1তকৈ কমি গ'ল মানে এইখিনিত আহি গ'ল এইখিনিত আহিলে তোমাৰ কি ইণ্টিজাৰটো 0 আহি যাব না গতিকে এই 1 প্লাছ এইচ যিটো আছে ইয়াৰ ভেলুটো হ'ব 0 হোৱাৰ কাৰণ এইখিনি 0 হোৱাৰ কাৰণ যে 1 প্লাছ এইচ লেছ দেন 0 আৰু এইচ লেছ দেন 0 হ'লে 1 প্লাছ এইচৰ ভেলুটো 1তকৈ কমি যায় 1তকৈ কমি গ'ল মানে ডাইৰেক্ট কি হ'ব 0ত যাব তো এইটো 0 লিখা হৈছে বুজি পালা চ' এইচ টেন্স টু 0 বহাই দিলে এইটো বুজাব মাইনাছ ইনফিনিটি নট এক্সিষ্টে বুজায় এইটো হা ইনফিনিটি লিখি দিলোঁ মাইনাছ ইনফিনিটি চ' ইয়াতে তোমাৰ আৰ এফ ডেছ 1 ছেম হ'ব লিমিট এইচ টেন্স টু 0 প্লাছ ইয়াতে তোমাৰ হ'ব এফ অফ 1 প্লাছ এইচ মাইনাছ এফ অফ 1 ডিভাইড বাই এইচ চ' লিমিট এইচ টেন্স টু 0 প্লাছ ইয়াতে তুমি বহাবা এফ অফ 1 প্লাছ এইচৰ জেগাত তুমি বহাবা 1 প্লাছ এইচ মাইনাছ 1 ডিভাইড বাই এইচ চ' এইখিনিত বুজাব লিমিট এইচ টেন্স টু 0 প্লাছ এইটো হ'ব 1 এইটো এইচ এতিয়া বুজিবা এইটো 1 প্লাছ এইচটো বুজিবা তোমাৰ ইয়াতে আছে 1 প্লাছ এইচৰ ভেলু 0তকৈ বেছি মানে এইচ টেন্স টু 0 প্লাছ এইচ টেন্স টু 0 প্লাছৰ মিনিং এইচৰ ভেলু 0তকৈ বেছি
তো এইচৰ ভেলু 0তকৈ বেছি হ'লে 1 প্লাছ এইচৰ ভেলু কি হ'ব 1তকৈ বেছি হ'ব 1 প্লাছ এইচৰ ভেলু 1তকৈ বেছি হ'ব তুমি যদি এনেকৈ চাই লোৱা যে এইটো 1 এইটো 2 এইটো 0 1তকৈ বেছি মানে এইখিনিত আহিব না এইখিনিত আহিব না নাই এইখিনিত তো এইখিনিত আহিলে ইয়াৰ যিটো গ্ৰেটেষ্ট ইণ্টিজাৰ ফাংচন উলিয়াবা তেতিয়া কি 1 আহি যাব ইণ্টিজাৰ আহি যাব হয় না কাৰণ বাঢ়ি আছে এইটো কমিলেহে আগৰটোত যাব বাঢ়িলেতো তোমাৰ সেইটোতে থাকিব 1ত আহিব চ' এইটো তুমি পাবা 1 এইটো পাবা 1 ঠিক আছে 1 পাবা এইটো কাৰণ 1 প্লাছ এইচে কি বুজায় 1তকৈ বেছি বুজায় অলপ বেছি 1তকৈ তো অলপ বেছি হ'লেও সেইটো তোমাৰ কি হ'ব 1 আহি যাব চ' 0 হৈ আছে চ' লেফ্ট হেণ্ড লিমিট এট 1 নট ইকুৱেল টু ৰাইট হেণ্ড লিমিট এট 1 চ' f is not differentiable at x equal to 1 so f is not differentiable at x equal to 1 proof হৈ গ'ল একেদৰে তোমালোকে x equal to 2 ৰ কাৰণে কৰি যাবা x equal to 2 ৰ কাৰণে একদম সেম প্ৰচিডিউৰ কৰিবা যেনেকুৱাকৈ লিখিছো একদম সেম প্ৰচিডিউৰ কৰিবা x equal to 2 ৰ কাৰণে ঠিক আছে ইম্পৰ্টেণ্ট কুৱেশ্যন এইটো আহি থাকে এই কুৱেশ্যনটো 4 মাৰ্কছ থাকে হা এইটো তোমাৰ x equal to 1 আৰু 2 দিছোঁ ইয়াতে যিকোনো পইণ্ট দিব পাৰে 3 দিব পাৰে 4 দিব পাৰে 5 6 যিকোনো নাম্বাৰ হ'ব পাৰে আৰু ইয়াতে তোমাৰ অলপ চেঞ্জ কৰি দিব পাৰে এইখিনিত 0 আৰু 3 আছে যে এইখিনি চেঞ্জ কৰি দিব পাৰে হ'ব তো তোমালোকৰ 5.2 এক্সাৰচাইজত 9 আৰু 10 কুৱেশ্যন নাম্বাৰ 9 10 11 12 যি নহওক লাষ্টৰ কুৱেশ্যন 9 10 তো 9 আৰু 10 কুৱেশ্যন নাম্বাৰ দুটা তোমালোকে কৰি চাবা থৈ দিছিলোঁ আগত না ফাৰ্ষ্ট যেতিয়া আমি 5.2 কৰিছিলোঁ এক্সাৰচাইজখিনি আমি দুটা কুৱেশ্যন থৈ দিছিলোঁ তো এই দুটা কুৱেশ্যন এতিয়া তোমালোকে পাৰিবা কৰি চাবা 5.2 9 and 10 কুৱেশ্যন এই দুটা হৈছে এতিয়া নেক্সট এটাত লিখিবা থিয়ৰেম বহুত ইম্পৰ্টেণ্ট থিয়ৰেম হয় থিয়ৰেম লিখিবা বহুত ইম্পৰ্টেণ্ট থিয়ৰেম হয় এইটো তো থিয়ৰেমটো কি আৰু থিয়ৰেমটো বুজি লোৱা থিয়ৰেমটো লিখিবা যে এভৰি ডিফাৰেঞ্চিয়েবল ফাংচন ইজ কণ্টিনিউৱাছ every differentiable function is continuous but the converse is not true but the converse is not true ঠিক আছে is not true তো অসমত লিখিবা যে সকলো অবকলনীয় ফলনবোৰ অবিচ্ছিন্ন হয় কিন্তু ইয়াৰ বিপৰীতটো সত্য নহয় সকলো অবকলনীয় ফলনবোৰ অবিচ্ছিন্ন হয় সকলো অবকলনীয় ফলনবোৰ অবিচ্ছিন্ন হয় কিন্তু ইয়াৰ বিপৰীতটো সত্য নহয় নাইবা এইদৰে ক'ব পাৰে যে ইফ এ ফাংচন f is differentiable at x equal to c then prove that f is continuous at x equal to c কুৱেশ্যন এইদৰে দিব পাৰে এই কুৱেশ্যনটোৱে এইদৰে দিব পাৰে যে if a function f is differentiable at x equal to c then prove that f is continuous at x equal to c হ্যাঁ তাৰপিছত তোমাৰ এইদৰে কুৱেশ্যনটো ক'ব পাৰে যে উইথ এন এক্সাম্পল ঠিক আছে এটা এক্সাম্পলৰ দ্বাৰা শ' ডেট যে এভৰি কণ্টিনিউৱাছ ফাংচন ইজ নট ডিফাৰেঞ্চিয়েবল বা মে নট বি ডিফাৰেঞ্চিয়েবল যে যিকোনো তোমাৰ কণ্টিনিউৱাছ ফাংচন ডিফাৰেঞ্চিয়েবল নহ'বও পাৰে মানে ডিফাৰেঞ্চিয়েবল হ'লে কণ্টিনিউৱাছ হ'বই এইটো মাষ্ট যদি ডিফাৰেঞ্চিয়েবল হয় তেতিয়া তোমাৰ কণ্টিনিউৱাছ তুমি পাবাই এইটো বুজাইছে এভৰি ডিফাৰেঞ্চিয়েবল ফাংচন ইজ কণ্টিনিউৱাছ কিন্তু যদি কণ্টিনিউৱাছ হয় সেইটো ডিফাৰেঞ্চিয়েবল যে হ'ব সেইটো হ'বও পাৰে নহ'ব পাৰে এইটো ক'ব নোৱাৰা কণ্টিনিউৱাছ হ'লে যে ডিফাৰেঞ্চিয়েবল হ'ব সেইটো ক'ব নোৱাৰা কিন্তু ডিফাৰেঞ্চিয়েবল হ'লে কণ্টিনিউৱাছ যে হয় এইটো ক'ব পাৰিবা তো এইটো আমাৰ প্ৰমাণ কৰিব লাগে তো প্ৰমাণটো মাজে মাজে আহি থাকে এই কুৱেশ্যনটো তো চলিউশ্যনটো চাবা লেট স্মল এফ বি এনি ফাংচন ডিফাইন্ড ইন এ বি ইণ্টাৰভেল ধৰা হ'ল এ বি অন্তৰালত এফ এটা যিকোনো ফলন এণ্ড এফ ইজ ডিফাৰেঞ্চিয়েবল ইন এ বি আৰু এফ ফলনটো এ বি অন্তৰালত অৱকলনীয় এটা আমি ধৰি লৈছোঁ লেট হৈ আছে না ধৰি লৈছোঁ তো আমাৰ দেখুৱাব লাগিব কণ্টিনিউৱাছ দেখুৱাব লাগিব না আমাক কণ্টিনিউৱাছ দেখুৱাব লাগিব দেন চোৱা এফ ইজ ডিফাৰেঞ্চিয়েবল ইন এ বি তাৰ মিনিং বুজাব দেন ফৰ
any point C in AB, হ্যাঁ, in AB, ঠিক আছে, f is differentiable at x equal to c, যে c belongs to AB বাবে f ফলনটো অবকলনীয় হ'ব। অসমত লিখা c belongs to AB অন্তৰালটো লিখিবা বাবে f ফলনটো অবকলনীয় হ'ব। তাৰমানে যদি এটা ফাংচন ডিফাৰেঞ্চিবল হয় তাৰ মিনিং বুজায় AB ইণ্টাৰভেলৰ ভিতৰত যিমানবোৰ পইণ্ট আছে প্ৰত্যেক পইণ্টতে ডিফাৰেঞ্চিবল, সেইকাৰণে ডিফাৰেঞ্চিবল, ঠিক আছে। চ' এফ ইজ ডিফাৰেঞ্চিবল ইন AB, চ' আমি ক'ব পাৰোঁ যে এটা পইণ্ট লৈছোঁ যে ফৰ এনি পইণ্ট, যিকোনো পইণ্ট চি, সেই পইণ্টতো এফ ডিফাৰেঞ্চিবল হ'ব, হয়। আৰু ডিফাৰেঞ্চিবল হ'লে তুমি এইটো ক'ব পাৰিবা না এফ ডেছ চি ইকুৱেল টু, এই মাত্ৰ যে আমি প্ৰমাণ কৰিছিলোঁ লিখিছিলোঁ যে ফৰ্মুলাটো যে লিমিট এইচ টেন্স টু 0, সেইটো লিখিছিলোঁ যে, হয়, এইচ টেন্স টু 0 লিখিছিলোঁ না, এইচ টেন্স টু 0, তাৰপিছত মই ইয়াতে লিখিছিলোঁ এফ অফ এক্স প্লাছ এইচ মাইনাছ এফ অফ, চৰি এক্স নহয়, চিৰ কাৰণে কৰি আছোঁ না, চি প্লাছ এইচ মাইনাছ এফ অফ চি, হয়, ডিভাইড বাই এইচ provided limit exist, এইটো পাইছিলা। এফ ইজ ডিফাৰেঞ্চিবল এট চি, তাৰ মিনিং কি, এফ ডেছ চি লিখিব পাৰিম এইখিনি, কাৰণ এক্সিষ্ট হৈ আছে, আমি ধৰি লৈছোঁ ডিফাৰেঞ্চিবল, তো অসমত লিখি দিয়া যে এফ ডেছ চি ইকুৱেল টু ইমান আৰু ই স্থিত হ'ব, এইটো লিখি দিবা, আৰু ই স্থিত হ'ব, বুজি পালা, হ'ব। আৰু এইখিনিক তুমি এইটো লিখিব পাৰিবা, এইখিনিকে এইটো লিখিব পাৰিবা যে এক্স টেন্স টু চি, ইয়াতে লিখিব পাৰিবা তুমি এক্স মাইনাছ চি, এতিয়া লিখিব পাৰিবা এফ অফ এক্স মাইনাছ এফ অফ চি, এইটো লিখিব পাৰিবা, হা। দুটাকেই বুজায়, ফাৰ্ষ্ট প্ৰিন্সিপল অফ ডেৰিভেটিভৰ এইটো ফৰ্মুলা যে লিখিছোঁ, এই ফৰ্মুলা দুটাই পাওঁ, আমি ফাৰ্ষ্টত দুটাই পাইছিলোঁ, হা, দুটাই পাইছিলোঁ। যদি তুমি অসুবিধা পোৱা কেনেকৈ পালোঁ, তুমি অলপ এইখিনি চাই লোৱা যে এক্স প্লাছ চি, এইচৰ জেগাত তুমি যদি এক্স প্লাছ চি বহাই দিয়া তেতিয়া আহি যায় এইটো। তুমি যদি এইচৰ জেগাত এক্স প্লাছ চি বহাই দিয়া, এক্স প্লাছ চি যদি বহাই দিয়া তেতিয়া চোৱা এক্স প্লাছ চি আহিব, তেতিয়া তোমাৰ চি প্লাছ এইচৰ ঠাইত কি আহিব, চি প্লাছ এইচৰ ঠাইত এক্স আহিব, তো এইটো চোৱা এফ অফ এক্স লিখিছোঁ, একেই হৈ আছে না। আৰু যিহেতু এইচ টেন্স টু 0 আছিল, এইচৰ ভেলু যদি 0 বহাই দিওঁ তেতিয়া এক্সৰ ভেলু কি হ'ব, চি হ'ব, তো সেইটো লিখা হৈছে, কাৰণ দুটা একেই হয়, হা, দুটা একেই হয়। তুমি যদি ইয়াতে যদি তুমি ডাইৰেক্ট লিখা এফ ডেছ চি এইখিনি তথাপিও হ'ব, ঠিক আছে। কিতাপত তোমালোকে চাবা এইটো ডাইৰেক্ট লিখি দিছে, এইটো এইখিনি ডাইৰেক্ট লিখি দিছে, তো এই দুটাৰ পৰা একেই হয়, মানে এইটো লিখি তুমি এইটো লিখিব পাৰা, নাইবা তুমি ডাইৰেক্ট লিখিব পাৰা, দুটাই ফাৰ্ষ্ট প্ৰিন্সিপল অফ ডেৰিভেটিভ বুজায়, ঠিক আছে। চ' এইখিনি আমি পালোঁ। নাও এতিয়া চাবা ফৰ এক্স নট ইকুৱেল টু চি উই হেভ লিখা এক্স নট ইকুৱেল টু চিৰ বাবে আমি পাওঁ, চাবা এফ অফ এক্স মাইনাছ এফ অফ চি ইজ ইকুৱেল টু এফ অফ এক্স মাইনাছ এফ অফ চি ডিভাইড বাই দিলোঁ এক্স প্লাছ চি, আৰু তাৰ লগত মাল্টিপ্লাই দিলোঁ এক্স প্লাছ চি, লিখিব পাৰোঁ, কোনো অসুবিধা নাই, কাৰণ আমি এক্স আৰু চি ইকুৱেল লোৱা নাই, হয় না। চ' এক্স প্লাছ চি ইয়াতে ডিভাইড কৰি দিলোঁ, ইয়াতে মাল্টিপ্লাই কৰি দিলোঁ, কেঞ্চেল কৰি সেইটো পাবা, লিখিব পাৰোঁ লাইনটো। এইটো থিয়ৰাম হয়, হা, থিয়ৰামবিলাক প্ৰুফবিলাক এইদৰে কৰিব লাগিব, থিয়ৰামৰ প্ৰুফ তুমি বেলেগ ধৰণে কৰিব নোৱাৰা। চ' এইটো তোমাৰ হয় লিমিট ল'বা এক্স টেন্স টু চি, লিমিট দুপক্ষত ল'ম, দু চাইডতে ল'ম, দুটা চাইডতে আমি ল'ম লিমিট এক্স টেন্স টু চি, দু চাইডত ল'বা এফ অফ এক্স মাইনাছ এফ অফ চি ডিভাইড বাই এক্স মাইনাছ চি, আৰু এইটো হ'ব আৰু ভাচোন মাল্টিপ্লাই এক্স মাইনাছ চি, এইখিনি হয়, দু চাইডত এক্স টেন্স টু চি লিমিট লোৱা হৈছে। চ' এইটো পাবা লিমিট এক্স টেন্স টু চি এফ অফ এক্স মাইনাছ লিমিট এক্স টেন্স টু চি এফ অফ চিটো কনষ্টেণ্ট হয়, তো লিমিট নাথাকিব তাতে, তোমাৰ লিমিট বহাই দিলেও সেই কনষ্টেণ্টেই পাবা, হয় না। চ' লিমিট এক্স টেন্স টু চি, এতিয়া তুমি দুটা পাবা,
এফ অফ এক্স মাইনাছ এফ অফ চি ডিভাইড বাই এক্স প্লাছ চি আৰু পাবা লিমিট এক্স টেন্স টু চি এক্স মাইনাছ চি এই দুটো পাবা চ' লিমিট এক্স টেন্স টু চি এফ অফ এক্স মাইনাছ এফ অফ চি আৰু ৰাইট ছাইডটো বুজিবা এইখিনিৰ ভেলু হ'ব এফ ডেছ চি এই মাত্ৰৰ ওপৰত লিখা হৈছে না এইটো তুমি চোৱা ওপৰত এইখিনি মই নাম্বাৰ 1 দি থওঁ এইটো নাম্বাৰ 1 দি থওঁ হয় না এফ ডেছ চি লিখিব বাৰু আৰু লিমিটটো এক্সিষ্ট হয় বুলি লিখি দিছিলোঁ আৰু ইয়াতে তুমি যদি চি বহাই দিয়া চি মাইনাছ চি তাৰমানে 0 আৰু আমি এইটো 1ৰ পৰা পাইছোঁ বুলি লিখি দিলোঁ তাৰমানে কি হ'ল এইটো 0 হৈ গ'ল না ৰাইট হেণ্ড ছাইডটো 0 হৈ গ'ল চ' ৰাইট হেণ্ড ছাইড 0 হৈ গ'ল চ' ক'ব পাৰিবা লিমিট এক্স টেন্স টু চি এফ অফ এক্স ইজ ইকুৱেল টু এফ অফ চি আৰু এই লাইনে কি বুজায় এই লাইনে বুজায় এফ ইজ কণ্টিনিউৱাছ এফ ইজ কণ্টিনিউৱাছ এট এক্স ইকুৱেল টু চি চ' এক্স ইকুৱেল টু চি বিন্দুত এফ ফলনটো অবিচ্ছিন্ন এই ডেফিনেশ্যন পাইছোঁ না এইটো চোৱা এইটো ডেফিনেশ্যন হয় কণ্টিনিউৱাছৰ চ' এফ ইজ কণ্টিনিউৱাছ এট এক্স ইকুৱেল টু চি লিখি দিবা এতেকে এক্স ইকুৱেল টু চি বিন্দুত এফ ফলনটো অবিচ্ছিন্ন হেন্স লিখা এফ ইজ এ কণ্টিনিউৱাছ ফাংচন গতিকে এফ ফলনটো এটা অবিচ্ছিন্ন ফলন কাৰণ চিটো যিকোনো পইণ্ট লৈছিলোঁ আমি আৰ্বিট্ৰেৰী পইণ্ট আমি যে চি কৈছিলোঁ যে চিটো কি লৈছিলোঁ চি চোৱা চি কেনেকৈ লৈছিলোঁ চি লৈছিলোঁ ফৰ এনি পইণ্ট যিকোনো পইণ্ট লৈছিলোঁ না তো যিকোনো পইণ্টৰ কাৰণে তোমাৰ হৈ আছে তো আমি ক'ব পাৰোঁ না যে এফ ইজ এ কণ্টিনিউৱাছ ফাংচন হ'ল এতিয়া তোমাৰ চাবা এতিয়া কৈছিল কনভাৰ্ছ পাৰ্ট ইজ নট ট্ৰু তাৰ কাৰণে আমি এটা এক্সাম্পল ল'ম যাতে কনভাৰ্ছটো ট্ৰু নহয় তো চোৱা আমি যদি এজিউম কৰোঁ এফ অফ এক্স ইকুৱেল টু মড এক্স হয় না মড এক্স লিখিলোঁ এইটো এক্সাম্পল দি বুজাব লাগিব তো এফ এক্স ইকুৱেল টু মড এক্স লৈছোঁ এতিয়া এই মড এক্স ফাংচনটোতো কণ্টিনিউৱাছ হয় তোমালোকে পাইছা প্ৰমাণ কৰিছিলোঁ না কণ্টিনিউৱাছ ফাংচন প্ৰমাণ কৰিছিলোঁ আৰু আজি এই অলপ আগতে কৰিলোঁ না চাই লোৱা এই অলপ আগতে কৰিছোঁ এইটো কি লিখিছোঁ এইটো কি লিখিছোঁ এফ এক্স ইকুৱেল টু মড এক্স ইজ নট ডিফাৰেঞ্চিয়েবল এট এক্স ইকুৱেল টু 0 চ' মড এক্স যিটো ফাংচনটো কণ্টিনিউৱাছ হয় বাট ইজ নট ডিফাৰেঞ্চিয়েবল এফ ইজ নট ডিফাৰেঞ্চিয়েবল এট এক্স ইকুৱেল টু 0 আৰু ডেট মিনছ এফ ইজ নট ডিফাৰেঞ্চিয়েবল ফাংচন অসমত লিখি দিয়া এফ এক্স ইকুৱেল টু মড এক্স এইটো কি অবিচ্ছিন্ন ফলন হয় না কিন্তু এফ ফলনটো এক্স ইকুৱেল টু 0 বিন্দুত অৱকলনীয় নহয় গতিকে এফ ফলনটো অৱকলনীয় নহয় গতিকে কি হ'ল অবিচ্ছিন্ন ফলনবোৰ অৱকলনীয় নহ'ব পাৰে সেইটোৱে পালোঁ আমি কিন্তু অৱকলনীয় হ'লে অবিচ্ছিন্ন কনফাৰ্ম হ'ব একদম মাষ্ট হ'বই সেইটো কিন্তু আমি এইটো এটা এক্সাম্পল দিলোঁ এফ এক্স ইকুৱেল টু মড এক্স যিটো কি হয় কণ্টিনিউৱাছ হয় বাট নট ডিফাৰেঞ্চিয়েবল এট এক্স ইকুৱেল টু 0 আৰু এটা পইণ্টত যদি ডিফাৰেঞ্চিয়েবল হোৱা নাই তেতিয়া তুমি কি ক'বা সেই ফাংচনে ডিফাৰেঞ্চিয়েবল নহয় এই তোমাৰ ডোমেইনৰ কাৰণে যিটো ডোমেইন আছে সেইটো ডোমেইনত এক্স ইকুৱেল টু 0টো সোমাই আছে যে সেইকাৰণে বুজি পালা তো এই কুৱেশ্যনটো তোমাৰ 4 মাৰ্কছত আহি থাকে থিয়ৰামটো প্ৰমাণ কৰিব লাগে আৰু কেতিয়াবা তোমাৰ এক্সাম্পলো সুধি দিয়ে যদি এক্সাম্পল এইখিনিতে 4 মাৰ্কছ থাকে তোমালোকে প্ৰমাণ কৰি দেখুৱাব লাগিব যে এফ এক্স ইকুৱেল টু মড এক্স কণ্টিনিউৱাছ হয় দেখুৱাব লাগিব এই কৰিছিলোঁ যে সেইটো দেখুৱাব লাগিব আৰু এফ ইজ নট ডিফাৰেঞ্চিয়েবল এইটোও দেখুৱাব লাগিব আজি কৰিলোঁ তাৰে পৰা ক'ব পাৰিবা যে এভৰি কণ্টিনিউৱাছ ফাংচন মে নট বি ডিফাৰেঞ্চিয়েবল যে সকলো অবিচ্ছিন্ন ফলন অৱকলনীয় নহ'বও পাৰে সেইটো দেখুৱাব পাৰিবা বুজি পালা তো এইখিনি হৈছে তোমালোকৰ কাৰণে ডিফাৰেঞ্চিয়েবলৰ যিখিনি থিয়ৰী আছিলে বা এক্সাম্পল আছিলে সেইখিনি কৰিলোঁ হ'ব তো আৰু যদি কিবা কুৱেশ্যন আছে মই নেক্সট ক্লাছত কৰি দিম তো এতিয়াৰ কাৰণে তোমালোকে লেচন কমপ্লিট হোৱা বুলি ধৰিব পাৰা আৰু এটা ক্লাছ ল'ম যদি এক্সট্ৰা কিছু কুৱেশ্যন দিব লগা আছে দিম দি লেচনটো শেষ কৰি দিম হ'ব আজি হ'ব দিয়া এইখিনি তোমালোকে চাবা আৰু যিখিনি কৰিলোঁ সেইখিনি তোমালোকে অলপ পঢ়িবা আজি পঢ়াৰ পিছত 5.2ৰ কুৱেশ্যন নম্বৰ 9 and 10 এই দুটা সলভ কৰিবা তেতিয়া তুমি চাবা হৈ গ'ল আৰু তুমি প্ৰিভিয়াছৰ কুৱেশ্যনবিলাক চাবা গোটেইকেইটাই আছে আজি যিখিনি মই শিকালোঁ গোটেইখিনি পাবা তাতে চাই ল'বা তোমালোকে